নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰজে জিকেটেক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গেট 3 আৰু গেট 4 ৰ বাবে কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু যিসকল বন্ধু বান্ধৱীয়ে আসাম পুলিচ এছআই আৰু কনষ্টেবল দিব গৈ আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে ভিডিঅ'টো সকলোকে চাই থাকিব। ইয়াৰ পৰা দুটা বা তিনিটা কমন পৰিবই আপোনালোকৰ। আৰু ভিডিঅ' যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলকেইটা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে বন্ধু বান্ধৱীসকল, ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত? এইটো 2022 চনত এডিআইত আহিছিলে। নিউ দিল্লী, কলকাতা, মুম্বাই, তামিলনাডু। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। ইয়াৰ আনচাৰটো দিব সকলো বন্ধু বান্ধৱীয়ে। ইয়াৰ আনচাৰটো চাগে সকলোৱে দিলে অলৰেডি। মই আপোনালোকক 5-6 ছেকেণ্ড কৰি আপোনালোকক টাইম দিম। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ কলকাতা। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ কলকাতা। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা। আৰু যোৱা বছৰ আহিছে যেতিয়া এই বছৰো আহিব পাৰে, সেইবাবে আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যন হৈছে, বিখ্যাত হাওৰা দলংখনৰ তলৰ কোনখন নদীৰ ওপৰেৰে নিৰ্মাণ কৰা হৈছে? হুগলী, মহানদী, ব্ৰহ্মপুত্ৰ, যমুনা। ইয়াৰ আনচাৰটো দিব সকলো বন্ধু বান্ধৱীয়ে। ইয়াৰ আনচাৰটো চাগে সকলোৱে অলৰেডি দিলে সকলো বন্ধু বান্ধৱীয়ে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ হুগলী। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ হুগলী। ঠিক আছে, মনত ৰাখিব এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুতো ইম্পৰ্টেণ্ট হয়। আৰু যিবোৰ কুৱেশ্যন মই লৈ আহোঁ সেইবোৰ আটাইবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় বন্ধু বান্ধৱীসকল। সেইবাবে সকলোৱে শেষলৈ চাই থাকিব। আৰু নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো আৰু ইয়াৰ লগতে মই কেইটামান ইনফৰমেশ্যন দি দিওঁ বন্ধু বান্ধৱীসকল হুগলী ৰিলেটেডত। আপোনাৰ এই হুগলী নদীৰ কথা ইয়াতে এইকাৰণে উল্লেখ কৰিছে বন্ধু বান্ধৱীসকল আপোনালোকক, যে হুগলী নদীৰ ওপৰত নিৰ্মিত যি হাওৰা দলংখনৰ বিশ্বৰ এক অন্যতম দীঘল আপোনাৰ কেণ্টিলিভাৰ দলং হিচাপে জনা যায়। ঠিক আছে, আৰু ইয়াৰ ডিজাইন আপোনাৰ ব্ৰেড ফ'ৰ্ট নামৰ এজন কৰিছিল। আৰু প্ৰথমে প্ৰায় 25 বছৰৰ বাবেহে ইয়াক নিৰ্মাণ কৰা হৈছিল। আৰু দলংখনৰ এক অন্যান্য ব্যৱস্থাও আছে, যাৰ ফলত আপোনাৰ বন্ধু বান্ধৱীসকল আৰু জাহাজৰ পাৰ হৈ যাব পাৰে। ঠিক আছে, জাহাজ মানে যেতিয়া জাহাজ যায় তেতিয়া নিজে নিজে উঠি যায়। ঠিক আছে, ইয়াৰ দৈৰ্ঘ্য হৈছে আপোনাৰ 2150 ফুট আৰু ইয়াৰ একক প্ৰস্থ হৈছে আপোনাৰ 1500 ফুট। ঠিক আছে, মনত ৰাখিব, যথেষ্ট গুৰুত্বপূৰ্ণ হয় ইয়াৰ ইনফৰমেশ্যনবিলাক। নেক্সটটো চাব। নেক্সটটো হৈছে, দিল্লীত অৱস্থিত কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ আনচাৰটো দিব, কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? কুতুবুদ্দিন আইবাক, ইলতুৎমিছ, মহম্মদ বিন তুগলক, মহম্মদ ঘুৰি। কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিলে? আনচাৰটো দিব সকলোৱে। ইয়াৰ আনচাৰটো হৈছে বন্ধু বান্ধৱীসকল কুতুবুদ্দিন আইবাক। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ কুতুবুদ্দিন আইবাক। এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট হয়। কুতুবুদ্দিন আইবাকে দিল্লীত অন্তিমখন হিন্দু ৰাজ্য বিজয় কৰি 1193 চনত আপোনাৰ কুতুব মিনাৰ নিৰ্মাণ কৰিছিল। পিছলৈ তেওঁৰ উত্তৰাধিকাৰীসকলে ইয়াৰ সম্প্ৰসাৰণ কৰে। আপোনালোকে জানে হয়তো, ইলতুৎমিছে পিছত সম্প্ৰসাৰণ কৰিছিলে। আৰু নেক্সটটো চাব। দিল্লীত অৱস্থিত কুতুব মিনাৰ দৈৰ্ঘ্য কিমান? 72.5, 72.9 মিটাৰ, 74.5 মিটাৰ আৰু 74.9 মিটাৰ। ইয়াৰ আনচাৰ দিব সকলো বন্ধু বান্ধৱীয়ে। ইয়াৰ আনচাৰটো চাগে সকলোৱে অলৰেডি দিলে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 74.9 মিটাৰ। ঠিক আছে, মনত ৰাখিব, কুতুব মিনাৰ উচ্চতা 72.5 মিটাৰ আৰু ইয়াক ইটাৰে নিৰ্মিত পৃথিৱীৰ সৰ্বোচ্চ মিনাৰ হয়। মনত ৰাখিব। ঠিক আছে, নেক্সটটো চাব। দিল্লীত অৱস্থিত মহাত্মা গান্ধীৰ সমাধিৰ নাম কি? কিষাণ ঘাট, ৰাজঘাট, বিজয় ঘাট, একো নহয়। ইয়াৰ আনচাৰটো দিব। ইয়াৰ আনচাৰটো চাগে সকলো বন্ধু বান্ধৱীয়ে দিলে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ৰাজঘাট। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ৰাজঘাট। ঠিক আছে, মনত ৰাখিব, ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ৰাজঘাট। ৰাজঘাট হ'ব লাগে, এই আনচাৰটো হ'ব ৰাজঘাট। ঠিক আছে, আনচাৰটো হ'ব বিটো। মনত ৰাখিব যে ৰাজঘাট হ'ল দিল্লীত অৱস্থিত এক সমাধি ক্ষেত্ৰ। ইয়াৰ জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী আৰু বিভিন্ন বিশিষ্ট ব্যক্তিৰ সমাধি আছে। মনত ৰাখিব। নেক্সটটো চাব। নেক্সটটো, কোনজন মোগলৰ সম্ৰাটৰ সমাধি দিল্লীত অৱস্থিত? আকবৰ, শ্বেৰশ্বাহ ছুৰী, হুমায়ুন, জাহাংগীৰ। মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা। ইয়াৰ আনচাৰটো দিব। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ হুমায়ুন। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ হুমায়ুন। মোগল সম্ৰাট মিৰ্জা নাছিৰ আলিদ্দিন মহম্মদ হুমায়ুন নামেৰে জনাজাত আছিল আৰু দিল্লীত তেওঁক সমাধি কৰা হৈছিল। মনত ৰাখিব। আৰু নেক্সটটো চাব। কোনটো স্মৃতিসৌধক
অজ্ঞাত সৈনিক সমাধি বুলি জনা যায় ইয়াৰ আনসাৰটো দিব সকলো বন্ধু বান্ধৱে ইয়াৰ আনসাৰটো বহুত ইম্পৰ্টেন্ট হয় কোনটো স্মৃতিসৌধক অজ্ঞাত সৈনিক সমাধি বুলি জনা যায় পদুম মন্দিৰ ৰঙা দুৰ্গা ইন্দিৰা গেট যন্তৰ মন্তৰ ইয়াৰ আনসাৰটো দিব ইয়াৰ আনসাৰটো চাগে সকলো বন্ধু বান্ধৱে দিলে আৰু সকলো অলৰেডি আৰু জানেই চাগে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইন্দিৰা গেট ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইন্দিৰা গেট ঠিক আছে আনসাৰটো হৈছে ইন্দিৰা গেট নেক্সট চাব ইডেন গাৰ্ডেন কোনখন চহৰত অৱস্থিত তো সকলোৱে জানে বহুত ইজি হয় আৰু এইটো কোৱেশ্চন যোৱা বছৰ আহিছে গেট 4ত মনত ৰাখিব কলকাতা নতুন দিল্লী জয়পুৰ হায়দৰাবাদ ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কলিকতা ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কলিকতা মনত ৰাখিব যি কেটা কোৱেশ্চন মই অলৰেডি ডিসকাস কৰিছো বা যি কেটা কোৱেশ্চন আপোনালোকৰ মাজলৈ মক টেষ্ট হিচাপে দিছো এই কোৱেশ্চন কেটা এক্সাম পইণ্ট অফ ভিউ পৰা বহুত ইম্পৰ্টেন্ট হয় নেক্সট চাব নেক্সট হৈছে হুগলী নদীৰ পাৰত অৱস্থিত চহৰখনৰ নাম লিখা মুম্বাই জয়পুৰ কলকাতা নতুন দিল্লী ইয়াৰ আনসাৰটো দিব ইয়াৰ আনসাৰটো সকলো বন্ধু বান্ধৱে দিলে চাগে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কলিকতা বন্ধু বান্ধৱসকল আপোনালোকে হয়তো গম পালে চাগে ভিডিওটো চাই যে কোৱেশ্চনবোৰ কিমান ইম্পৰ্টেন্ট হয় ইয়াৰ এটা most important কোৱেশ্চনৰ সিৰিজ মই আপোনালোকৰ মাজলৈ লৈ আহি মডেল পেপাৰ হিচাপে আৰু ভিডিওটো যদি ভাল লাগে ভিডিও প্লিজ লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় হিন্দ